ৰাতিপুৱা উঠিয়ে খিৰিকীবোৰ খুলি নিওঁতেই তলত কথা পতাৰ শব্দ শুনি চাওঁতে দেখিলোঁ দুখন বুলেট ৰখাইছেহি। এওঁলোকে কেইদিনমানৰ আগতে আমাৰ তলত থকা হোমষ্টেটোৰ কাৰণে ৰুম বুক কৰি থৈছে। এওঁলোকে কাশ্মীৰৰ পৰা বাইক চলাই আহিছে। আজি আমাৰ হোমষ্টেটোত থাকি অহাকালি ৰাতিপুৱাই শ্বিলং যাবগৈ। দৰ্জা খুলি বাৰাণ্ডাৰ পৰা দেখিলোঁ হোমষ্টেটোৰ পৰাই কিছুমানে যাবলৈ গাড়ীত উঠিছে। মই ৰাতিপুৱাৰ চাহকাপ শেষ কৰি তললৈ গ'লোঁ। এজোপা বিলাহী গছত কিমানটা বিলাহী হ'ব পাৰে। কেইদিনমানৰ আগতে 4টা মস্ত বিলাহী ছিঙিছিলোঁ। এইকেইটা পাছত হোৱা বিলাহী। প্ৰথমকেইটাৰ চাইজতকৈ আজি ছিঙাকেইটাৰ চাইজকেইটা বহুত সৰু। নিম গছজোপাতো কোমল নিমপাতবোৰ দেখি অলপ ছিঙি ল'লোঁ। ৰাতিপুৱাৰ কামবোৰ শেষ কৰি গা পা ধুই কিটচেনত সোমালোহি। এইবোৰ ইমানবোৰ শাক পাত হাজবেণ্ডে বজাৰৰ পৰা আনিছে। এইবোৰ বাচি থাকোঁতেহে এতিয়া বহুত সময় লাগিব। আজিকালিৰ শাকবোৰ লগেই নাখালে গেলি যায়। সেইকাৰণে মই কি কৰোঁ, যিখিনি শাক নাখাওঁ ডাঠকৈ নিউজ পেপাৰেৰে শাকত লাগি থকা পানীবোৰ শুহিবলৈ টানকৈ মেৰিয়াই লৈ ফ্ৰিজত থৈ দিওঁ। তেতিয়া আৰু শাকবোৰ নেগেলে। বজাৰৰ পৰা পচলাও আনিছিলে। অন্য এদিন পচলাৰ লগত চিকেন মিলাই বনাম। শাকবোৰ বাছি হোৱাৰ পাছত দুপৰীয়াৰ কাৰণে দাইল আৰু চিকেন বনোৱাও হৈ গ'ল। ৰাতিপুৱা যে নিমপাত ছিঙিছিলোঁ, ভাবিলোঁ আজি তাৰে কিবা এটা বনাওঁ। নিমপাতবোৰ ভালকৈ ধুই পেপাৰত মেলি অলপ পানীবোৰ শুকুৱাই পেনখনত মচমচীয়া হোৱাকৈ ৰ'ষ্ট কৰি ল'লোঁ। মচমচীয়া পাতবোৰ হাতেৰে মোহাৰি গুড়া কৰিলোঁ। আনফালে এটা ডাঙৰ বেঙেনা সৰু টুকুৰাকৈ কাটি ল'লোঁ। গৰম কেৰাহীত তেল দি কাটি থোৱা বেঙেনাখিনি দিলোঁ। এতিয়া হালধি, নিমখ, কেঁচা জলকীয়া দি ভালদৰে লৰাই একেবাৰে কম জুইত সিজিবলৈ দি ঢাকি দিলোঁ। বেঙেনাখিনি সিজাৰ নিচিনা হ'লত গুড়া নিমপাত দি আৰু 2 মিনিট ভাজি গেছ অফ কৰি দিলোঁ। সৰুতে তিতাটোৰ কাৰণে নিমপাত খাবলৈ খুব বেয়া পাইছিলোঁ। যেতিয়া আইতাহঁতৰ ঘৰলৈ যোৱা হয় তেতিয়া আইতাই তিতা কমাবলৈ নিমপাত যিমান লয় সিমানে নৰসিংহ পাত লৈ একেলগে মিক্স কৰি দিয়ে আৰু পাতবোৰ তেলত মচমচীয়াকৈ ভাজি আমাক খাবলৈ দিয়ে। মচমচীয়াকৈ ভজা পাতবোৰ খাই খুব ভাল পাইছিলোঁ। তেনেকৈয়ে নিমপাত খাবলৈ শিকিলোঁ। ভাত খাই অলপ সময় শুইছিলোঁ। উঠি দেখিলোঁ বৰষুণ দিয়ে আছে। বহুত দিন যিহে গৰম দিলে, সেইকেইদিন পানী আৰু নেমু বহুত খোৱা হ'ল। বতৰটো অলপ ঠাণ্ডা হোৱাৰ কাৰণেই নেকি খুব ফ্ৰাইড ৰাইচ খাবলৈ মন যোৱাত ওলাই গ'লোঁ। ঘৰৰ ওচৰতে থকা ষ্ট্ৰীট ফাষ্ট ফুডৰ পৰা ছোৱালী আৰু মোৰ কাৰণে 2 প্লেট চিকেন ফ্ৰাইড ৰাইচ ল'লোঁ।